তৃতীয় দিনৰ বাবে বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। গুৱাহাটী ঘাটৰ সাঁকো নিৰ্মাণ হোৱাৰ বাবেই চলাব পৰা নাই ফেৰী। এতিয়ালৈ ঘাট স্থানান্তৰৰ সদিচ্ছা দেখুওৱা নাই জল পৰিবহণ বিভাগে। পাৰাপাৰ যাত্ৰীৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা। সোমবাৰৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ আছে। জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া পাৰাপাৰ হ'বলগীয়া যাত্ৰীসকলে। পুনৰ জনাইছোঁ, তৃতীয় দিনৰ বাবে বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। গুৱাহাটী ঘাটৰ সাঁকো নিৰ্মাণ হোৱাৰ বাবেই চলাব পৰা নাই ফেৰী। এতিয়ালৈ ঘাট স্থানান্তৰৰ কোনো সদিচ্ছা দেখুওৱা নাই বিভাগৰ কৰ্তৃপক্ষই। ইফালে পাৰাপাৰ যাত্ৰীৰ মাজত সৃষ্টি হৈছে এতিয়া হাহাকাৰময় অৱস্থা। সোমবাৰৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে পাৰাপাৰ হ'বলগীয়া যাত্ৰীসকলে। হয়, গুৱাহাটীলৈ যাব আহিছিলে। হয়। কেনেকুৱা অসুবিধা? অসুবিধা মানে আমাৰ বহুত অসুবিধা পৰি যায়। এইফালে ঘূৰি যাব লগা হ'লে অলপ বহুত টাইমো লাগি যায়। ডিউটি অলপ ধৰিব দিগদাৰ হয়। আজি 3 দিন ধৰি জাহাজ বন্ধ হৈ আছে। 3 দিন ধৰি বন্ধ হৈ আছে। অসুবিধা মানে বহুত অসুবিধা হৈ আছে। আপুনি কি কাম কৰে বাৰু? মোৰ অলপ কণ্ট্ৰেক্ট টাইপ এনেকুৱা। এতিয়া ঘূৰি যাবলৈ বহুত সময় লাগিব। সময়টো লাগিব আপোনাৰ 1 ঘণ্টা লাগি যায়। এইটো কি বিভাগটোৱে কাম নকৰে নেকি? কামটো বৰ্তমান কৰি আছে, কিন্তু পানীটো বাঢ়াৰ কাৰণে অলপ হেৰি হৈ আছে। সিহঁতৰ অলপ অসুবিধা চলি আছে। সাঁকো বনালে হৈ যায়, সাঁকোখন নবনায়। হয়, এইটো বনালেতো হৈ যায়, এতিয়া বনোৱা নাই। এইটোৱে মেইন অসুবিধা। এতিয়া ঘূৰি যাব লাগিলে টাইমটো মেনেজ কৰিব নোৱাৰি। গুৱাহাটী ফেৰী সেৱা বন্ধ হৈ আছে। হয়, পানী বাঢ়ি যোৱাৰ বাবদ প্ৰথম উত্তৰ গুৱাহাটী ফেৰীটো ঠিকে আছে, চলাব পৰা অসুবিধা আছে, কিন্তু গুৱাহাটী ছাইডটো পানী বাঢ়াৰ বাবে জাহাজবিলাক চপাই নিব নোৱাৰি। আৰু যিটো উঠা ৰাস্তা, সেই ৰাস্তাটো মানে গাড়ী চাড়ী উঠোৱাৰ অলপ অসুবিধা, সেইবাবে ফেৰী সেৱাটো বন্ধ আছে। এতিয়া পানী শুকাই গৈছে, কিন্তু এতিয়া আকৌ পানী কমি যোৱাৰ কাৰণে ফেৰীবিলাক হেৰি হৈছে, আকৌ নুমাব লাগিব, ৰিপ্লেচ কৰিব লাগিব, সেইবিলাক হৈ উঠা নাই কাৰণে বন্ধ আছে। স্থানান্তৰ কৰাৰ কথা ভবা নাই নেকি? বৰ্তমান এতিয়া ভবা নাই, আৰু জাগাও নাই এনেকুৱা। দক্ষিণ পাৰে জাগা নাই। নাই, জাগা নাই। সেইকাৰণে মানে তাতেই আগুৱা পিছুৱা কৰি এনেকৈ মিলাব আৰু। বালিচৰ আছে নেকি? বালিচৰ আছে। পানীটো তাৰমানে এটা সমান হেৰিটো বালিটো, সেইকাৰণে পানীটো হ'লেও বিপদ, পানী শুকালেও বিপদ। সেইকাৰণে মানে সুবিধাখিনি কৰিব পৰা নাই। চিপাঝাৰৰ পৰা আহিছে। এতিয়া ফেৰী নাই। বৰ অসুবিধা হৈছে ফেৰী নোহোৱাৰ কাৰণে। আপুনি ডেইলি পাৰ হয় নেকি? আমি ডেইলি পাৰ হওঁ, কিন্তু এইকেইদিন আহি আছোঁ এনেকৈ আহিব বুলি ভাবোঁ, কিন্তু নাহে। আকৌ হেৰি দি ঘূৰিব লগা হয়। ঘূৰিলে বহুত সময় লাগে। ঘূৰিলে কমচে কম 1 ঘণ্টা লাগে আকৌ ইয়াৰ পৰা ঘূৰি যাব লাগিলে। বহুত অসুবিধা। এতিয়া পানী বাঢ়িছে, সাঁকো কেইখন নিৰ্মাণ কৰিলে হৈ যায়, ঘাট চলাব পাৰে জাহাজ। এইখিনিয়ে নকৰে তেওঁলোকে। এটা নিজ খেয়ালখুচিতে চলে আৰু। ক'বই নোৱাৰে, চৰকাৰে একো নোহোৱা হৈছে।